উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া 14 নং খণ্ড, মইনবৰী গাঁৱত। বৰপেটা মহকুমাৰ পৰা প্ৰায় 25 মাইল পশ্চিমে বগুড়িবাৰী মৌজাৰ ভিতৰত মইনবৰী নামে এখন গাঁও আছে। এই গাঁওখন চাউলখোৱা নৈৰ পাৰত উত্তৰা দক্ষিণাভাৱে আছে। গাঁৱৰ সন্মুখতে এখন মুকলি সৰু পথাৰ, সন্মুখত এটা উত্তৰা দক্ষিণাকৈ আলি। গাঁওখন ডাঙৰ, প্ৰায় 200-250 ঘৰ মানুহৰ বসতি। পূবে আৰু দক্ষিণে চাউলখোৱা নৈ। সেই নৈৰে সেই সময়তো গাঁৱৰ মানুহবিলাকে উজাই বৰপেটালৈ আৰু ভটিয়াই গোৱালপাৰালৈ অহা যোৱা কৰিছিল। পশ্চিমে এখন বৰ মুকলি পথাৰ। সেই পথাৰত মানুহবিলাকে ধান, সৰিয়হ আদি খেতি কৰিছিল। দক্ষিণে প্ৰায় ব্ৰহ্মপুত্ৰৰ পাৰলৈকে এখন অগাধ অটব্য অৰণ্য। সেই অৰণ্যৰ পৰা গাঁৱলীয়াহঁতে খেৰ, খাগৰি ইত্যাদি আনে আৰু তাতে মাজে মাজে জাল পাতি মাঘৰ আৰু বহাগৰ বিহুত পহু ধৰে। অৰণ্যৰ ভিতৰত ভালেমান ডোবা আৰু বিলো আছিল। সেইবিলাকত মাজে মাজে গাঁৱৰ মানুহবিলাকে মাছ মাৰিছিল। গাঁৱৰ মানুহবিলাক উদ্যোগী, হাঁহি আৰু সুখী আছিল। মানহঁতে দুদিন চাউলখোৱা নৈৰে ভটিয়াই 3 দিনৰ দিনা এই মইনবৰী গাঁও পালে। সিহঁতৰ নাওবিলাক ঘাটত চপাৰ আগেয়ে মইনবৰীৰ মানুহবিলাকে ঘৰ দুৱাৰ এৰি হাবিয়ে বননিয়ে সোমালগৈ। মইনবৰী পায়েই মানহঁতে সিহঁতে আগেয়ে পঠোৱা মানকটকী কেইটাৰ পৰা শুনিলে চন্দ্ৰকান্ত ৰজাই হেনো হাদিৰাত সৈন্য সামন্ত গোটাই সিহঁতে সৈতে আকৌ ৰণ দিবলৈ সাজু হৈ আছে। মিংকি মাহাই কেতিয়াও নেভাবিছিল যে চন্দ্ৰকান্ত ৰজাই গুৱাহাটীৰ যুঁজত হাৰি আকৌ সিহঁতৰ সৈতে ৰণ দিব পাৰিব। এতিয়া মইনবৰী পাই এই কথা শুনি মিংকি মাহাই বামেদি অহা মানজাক আহি নোপোৱালৈকে আৰু আগবাঢ়ি যোৱাটো উচিত যেন বিবেচনা নকৰি তাতে সিজাক মানলৈ বাট চোৱাটোকে যুগুত ভাবি মইনবৰী গাঁৱতে বাহৰ কৰিবলৈ থিৰ কৰিলে। মানহঁতে নাৱৰ পৰা নামি গাঁৱত সোমাই গাঁৱলীয়া মানুহবিলাকে এৰি থৈ যোৱা ঘৰবিলাকত বাহৰ কৰিলে। মিংকি মাহাই এটা বৰ ডাঙৰ হাউলিত নিজে ৰ'ল আৰু গাঁৱৰ পৰা বাঁহ কটাই আনি বন্দীবিলাকক থ'বলৈ 3-4টা ঘৰ সজালে। সেই ঘৰকেইটাৰ বেৰবিলাক ডাল বাঁহেৰে দিয়ালে আৰু ঘৰকেইটা নদীৰ পাৰতে অলপ অতৰা আঁতৰি কৰি সজাই তাৰ ওচৰত কেতখিনি পৰিয়া মান থাকিবলৈ সৰু সৰু ঘৰ কৰাই দিয়ালে। সি লক্ষ্মীকান্ত বৰুৱাক এটা ঘৰত, বৰনগৰীয়া বৰুৱাক এটা ঘৰত আৰু শান্তিৰাম ভকতক এটা ঘৰত থলে। পমিলা আৰু মনোমতী দুয়োকে নিজে থকা ঘৰটোৰ ওচৰতে এটা ঘৰ কৰাই তাতে থলে। এইদৰে মিংকি মাহাই মইনবৰীত কোঠ মাৰিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে গুৱাহাটীক মানক বলে নোৱাৰি ৰাতাৰাতি এখন সৰু চুচি নাৱেৰে ব্ৰহ্মপুত্ৰইদি ভটিয়াই 4 দিনে গোৱালপাৰা পাইছিলহি। গোৱালপাৰা পাই স্বৰ্গদেৱে নিজৰ লুপ্ত ৰাজ্য উদ্ধাৰ কৰিবলৈ আকৌ চেষ্টা কৰিলে। তেওঁ এযোৰা মানুহ কলিকতালৈ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাৰ্ষ্টৰ গুৰিলৈ পঠালে। এযোৰা মানুহ পঞ্জাৱলৈ শিখ ৰণুৱা আনিবলৈ পঠালে আৰু নিজে গোৱালপাৰাত থকা ইংৰাজৰ প্ৰতিনিধি ডেৰিডচন চাহাবক সহায় খুজি নথৈ কাবৌ কোকালি কৰিলে। ডেভিডচন চাহাবে তেওঁৰ কথাবিলাক যেতিয়াই জানিল তেতিয়াই ৰংপুৰৰ ডেভিড স্কট চাহাবলৈ চিঠি লিখি চন্দ্ৰকান্ত ৰজাক সহায় দিবলৈ অনুমতি খুজিলে। স্কট চাহাবে সেই চিঠিৰ একো উত্তৰ নিদি সেই চিঠিখন ইণ্ডিয়া গভৰ্ণমেণ্টলৈ পঠালে। ইণ্ডিয়া গভৰ্ণমেণ্টে সেই চিঠি পায়ো ততালিকে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউক সহায় কৰিবলৈ একো অভিপ্ৰায় নকৰিলে। নন ইণ্টাৰভেনশ্যন পলিচি
অৰ্থাৎ আমি কাৰো ৰাজ্যত হস্তক্ষেপ নকৰোঁ। এই মতৰ বশৱৰ্তী হৈ ইংৰাজ গভৰ্ণমেণ্টে অসমীয়া জাতিৰ উদ্ধাৰৰ অৰ্থে ততাতৈয়া প্ৰতিকাৰ নকৰিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে একো উপায় নাপাই হাদিৰালৈ পাৰ হৈ গৈ নিজে ওচৰৰ গাঁও ভূঞিবিলাকত সোমাই মানুহবিলাকক উত্তেজিত কৰি কিছুমান সৈন্য গোটালে আৰু সেই সৈন্যৰ ওপৰত কৃষ্ণৰাম কলিতা নামেৰে এজন পুৰণি কামৰূপীয়া ভাল মানুহক সেনাপতি পাতি আৰু কেতখিনি মুছলমান গোটাই লৈ সেই মুছলমানৰ ওপৰত মিৰ্দৌলা নামেৰে এজন হাঁহিয়াল মুছলমানক সেনাপতি কৰি হাদিৰাত কোঠ মাৰি ৰ'ল। তেওঁ তাত থকাৰ কিছুমান দিনৰ ভিতৰতে পঞ্জাৱৰ পৰা চৈতন্য সিং নামেৰে সেনাপতি এজন 500 শিখ ৰণুৱা লৈ আহি পালে। সেই শিখ ৰণুৱা পাই স্বৰ্গদেৱে এইবাৰ মানক বলে পাৰিম বুলি ভাবি আনন্দ মনেৰে যুঁজৰ আয়োজন কৰি ৰ'ল। মইনবৰী গাঁৱত মানৰ সেনাপতি মিংগি মাহা যিটো হাউলিত আছিল সেই হাউলিটো ডাঙৰ। তাৰ সন্মুখত এখন চোতাল। সেই চোতালৰ দুয়ো কাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী। হাউলিটোৰ সোঁমাজতে 8টা ঘৰ আৰু সেই ঘৰবিলাকৰ পশ্চিমে এখন ডাঙৰ পাছবাৰী। চৰাঘৰটো সন্মুখতে উত্তৰা দক্ষিণাভাৱে। ঘৰটো দুপুলীয়া, দক্ষিণৰ পুলিটো সন্মুখে আৰু দক্ষিণে মুকলি। সেই দুফালে কাঠোমান ওখ ওপৰত বাঁহৰ খবোৱা খোৱা দুখন ইকৰাৰ চুটি বেৰ। উত্তৰ পুলিটো আঁৰ বেৰ দিয়া। দক্ষিণৰ পুলিটোত এখন খাট পতা। চৰাঘৰৰ উত্তৰতে এটা টোপ লগা ঘৰ। সেই ঘৰ পূবা পশ্চিমা আৰু তাৰ দুৱাৰমুখ ভিতৰ চোতালৰ ফালে। তাৰ ভিতৰত এখন পুথি থাপনা কৰা আছিল। চৰাঘৰৰ পৰা ভিতৰলৈ যাবলৈ দক্ষিণেদি এটা বাট। ভিতৰ চোতালখনৰ দক্ষিণে এটা দীঘল পূবা পশ্চিমা গোহালি। পশ্চিমে গিৰিহঁতৰ এটা উত্তৰা দক্ষিণা বৰঘৰ আৰু উত্তৰে 3টা উত্তৰা দক্ষিণাকৈ শাৰী শাৰীকৈ পতা ভঁৰাল ঘৰ। বৰঘৰৰ আৰু গোহালিৰ মাজেদি পাছবাৰীলৈ যাব পৰা এটা বাট। সেই পাছবাৰীত বৰঘৰৰ গাৰে পৰা তামোল পাণ, নাৰিকল, টেঙা, জবা, আম, কঁঠাল ইত্যাদিৰ গছ ইমান ঘনকৈ ৰোৱা যে কাৰিয়ে কাৰ মাৰিলেও সৰকিব নোৱাৰিছিল। মানৰ সেনাপতি মিংগি মাহাই গাঁওখনৰ ভিতৰত এইটো হাউলিকে ভাল পাই ইয়াতে আছিল। তেওঁ চৰাঘৰটোতে বাস লৈছিল। সেই ঘৰৰ ভিতৰ পুলিটোত তেওঁ হোৱা শয্যা পাতি লৈছিল। বাহিৰৰ পুলিটোত বহা মেলা কৰিছিল। মইনবৰী পাবৰ পিছদিনা এই চৰাঘৰটোৰ বাহিৰৰ খাট এখনৰ ওপৰত মিংগি মাহাই এহাৰি মদ আগত লৈ বহি আছিল। সেই সময়ত বেলি মাৰ যাওঁ হৈছিল। গছে পাতে ৰ'দ আছিল। আকাশখন নিৰ্মল। মিংগি মাহাৰ কাষতে আমি তেওঁৰ নাৱত দেখা সেই গাভৰুজনী আছিল। তেওঁ সেইদিনা বৰ ধুনীয়াকৈ সাজপাৰ কৰিছিল আৰু মিংগি মাহাৰ কাষত বহি দাপোন এখন চাই ভালকৈ মূৰটো মেলাবলৈ ধৰিছিল। মিংগি মাহাই তাৰ সন্মুখত থকা মদৰ কলহটোৰ পৰা মদ ঢালি ঢালি লৈ বাটিয়ে বাটিয়ে খাইছিল আৰু মাজে মাজে চেলুৱৈ সুপিছিল। তাৰ বাটিৰ একোটুপি মদ গাভৰুজনীকো খুৱাইছিল। গাভৰুজনীয়েও তাক সন্তোষ দিবৰ মনেৰেই হওক বা আন কোনো অভিপ্ৰায়েই হওক বাটিটো মুঠেই মুখত লগাই লগাই দিছিল আৰু মূৰ মেলাই উঠি নিজ হাতে মদ ঢালি ঢালি মিংগি মাহাক খুৱাইছিল। মিংগি মাহাই সেই মদ আগ্ৰহেৰে সৈতে খাইছিল আৰু মদৰ ৰাগিত একো একোবাৰ গীত গাইছিল, একো একোবাৰ গাভৰুজনীক আঁকোৱালি ধৰিছিল। গাভৰুজনীয়ে সি তেনেকুৱা কৰাত একো একোবাৰ দাবী মাৰি কৈছিল, মিংগি মাহা, তই আজি কেলৈ এনেখন কৰিছ? অলপ কম কৰি খা। মিংগি মাহাই কৈছিল, বুকুৰ জীউ, তই নেজাননে আমাৰ মানৰ মদ ফটিকাই জীউটো ৰাখি থয়। মোৰ আজি মনটো বৰ ভাল লাগিছে অ'। কলিজা, গীত গা। গাভৰুজনীয়ে তেতিয়া ক'লে, তোৰ আৰু সময় অসময় নাই, মইনো এতিয়া কেনেকৈ গীত গাওঁ? নহয় মইনা,
নাগালেই নহয়। গাভৰুজনে তেতিয়া তাৰ আক্ৰোশ এৰাব নোৱাৰি ক'লে, বাৰু ৰবি, বিনখন লৈ আহোঁ। এই বুলি সিটো খোটালি লৈ গ'ল। মিংগি মাহাই আকৌ বাটিয়ে বাটিয়ে মদ খাবলৈ ধৰিলে। মানৰ লগত থকা সেই গাভৰুজনীৰ নাম পদুমী। তেওঁৰ বয়স 19 কি 20 বছৰ হৈছিল। তেওঁৰ চুলিবিলাক মিহি, মাজে মাজে ঢৌ খেলোৱাৰ নিচিনা ভাজ খোৱা আৰু দীঘল, কঁকাললৈকে পৰা অলপ ৰঙচুৱা। মুখখনি সুন্দৰ ঘূৰণীয়া, অলপ বহল, গাল দুখন অলপ অলপ উঠা। তেওঁৰ বৰণ তেজগুৰা বগা, ঢেলঢেলীয়া বগা নহয়। তেওঁৰ কাণ দুখন সৰু সৰু ঘূৰণীয়া, তাতে সৰু সৰু দুটি জঙি শিলিখাৰ সমান কুণ্ডল। এই কুণ্ডলজুৰিয়ে গাল আৰু গলধনত এনে এটি সৌন্দৰ্য উলিয়াইছিল যে তাক কৈ এটাব নোৱাৰি। কুণ্ডলজুৰিয়ে যেন কৈছিল, গাল আৰু গলধন, আমি তোমালোকৰ জোৰৰ হৈছোঁ নহয়নে? গাল আৰু গলধনে যেন কৈছিল, আমি এনেই শুৱনি, তোমালোকক কেলৈ লাগিছে? এইদৰে যেন উভয়ে অঁৰিয়া অঁৰি কৰি শেষত দুয়োৰে ভিতৰত এনে এটা মিল দেখুৱাইছিল যেন সোণত সুৱগাহে মিলিছিল। পদুমীৰ চকুজুৰি উজ্জ্বল আৰু কলা, ওপৰৰ ভুৰুজুৰি যেন তুলিৰহে অঁকা। নাকটো দীঘল টনটনীয়া, হাইলাখ বাঁহী এঠিৰ দৰে থুতুৰিটো ঘূৰণীয়া। ডিঙিটো নিয়মৰ, চুটিও নহয় দীঘলো নহয়। তেওঁৰ হাত দুখন ঠগুৱা, দুয়োখন হাতেই ঘূৰণীয়া, যেন কুণ্ডতহে কটোৱা। আঙুলিবিলাক আগফালে সৰু, গুৰিৰ ফালে ঘূৰণীয়া। হাত দুখনত দুডাল সোণৰ বালা। সোণৰ বৰণে বোলে মই ছাৰ, হাতৰ বৰণে বোলে মই হেঁচাৰ। পদুমীৰ গাটো শকত আবত, কিন্তু সেই বুলি তেওঁ ধাদসী নাছিল। তেওঁৰ সেই গাত এটা চোলা কঁকালৰ অলপ নামলৈকে পৰা। তেওঁৰ বুকুখন ওখ, যেন তেওঁৰ যৌৱনৰ গোটেই ভৰটো তাতে থোপ খাইছিল। আৰু তেওঁৰ যেন মানুহৰ আগত তেওঁৰ সেই যৌৱনৰ ভৰটিয়ে বুকু ফিন্দাইহে ফুৰিবলৈ দিছিল। পাঠক, আপোনালোকৰ আগত পদুমীৰ এই ৰূপ বৰ্ণনা কৰি আছোঁ আমি, কিন্তু আপোনালোকে যি ভাবিছে ভাবক। কিন্তু আমি শুনিছিলোঁ পদুমী হেনো এজন অসমীয়া লোকৰ জীয়ৰী আছিল, আৰু তেওঁ সেই সৰুতে পাত গাভৰু হৈ থাকোঁতেই হেনো তেওঁক তেওঁৰ লগৰ সমনীয়াই ছোৱালীবিলাকে জোকাইছিল, হাতো পদুমী ভৰিও পদুমী, ৰুক্মিণীৰ পদুমী নাম। পদুমীৰ স্বভাৱ হেনো সৰুতেও গহীন আৰু গুমুঠা বিধৰ আছিল। তেওঁ যেই সেই মানুহকে সটকাই নামাতিছিল। কোনোবাই কোনো কথা সুধিলে হেনো মুঠতে হুঁ বাওঁ নৌ এনে এটি উত্তৰহে দিছিল। মন খুলি বা বৰকৈ হাঁহি মাতি কথা বতৰা নকৈছিল। ইয়াতে হেনো তেওঁক অনেকেই পাগল স্বভাৱৰ গাভৰু বুলি থিৰ কৰিছিল। মিংগি মাহাৰ লগত পৰি তেওঁৰ সেই গুমুঠা স্বভাৱ বেছি প্ৰবলহে হৈছিল। তেওঁক মানুহে পোন ঢালতে দেখিলেই পাগল স্বভাৱৰ বুলি বিবেচনা কৰিছিল। কিন্তু যেয়ে তেওঁৰ স্বভাৱ ভালকৈ বুজি চাবলৈ চেষ্টা কৰিছিল, সেয়েই ধৰিব পাৰিছিল যে তেওঁ আচল গুমুঠা আৰু এই স্বভাৱৰ নাছিল। তেওঁ দৰাচলে গহীন আছিল আৰু কিবা এটা মন্দ প্ৰাক্তনত পৰি পাতল স্বভাৱৰ তিৰোতাৰ দৰে হায়ৌ বিয়ৌ নকৰি এটি স্থিৰ প্ৰতিজ্ঞাৰ ভাৱহে ধাৰণ কৰিছিল। তেওঁৰ হৃদয়খনো মৰমেৰে ভৰা আছিল, কিন্তু তেওঁ ৰাংঢালী গাভৰুৰ দৰে সেই মৰম দেখুৱাব নেজানিছিল। মৰম দেখুৱাব নাজানি হেনো ভিতৰতে দেই পৰি মৰিছিল। পদুমীৰনো পূৰ্ব বৃত্তান্ত কি, তেওঁৰনো মন্দ প্ৰাক্তন কেনেকৈ হ'ল? পাঠক এই বিষয়ে লাহে লাহে জানিব। ভিতৰৰ পৰা বিনখন লৈ পদুমী ওলাই আহিল। ভালকৈ চূণ দি তামোল এখন খাই চুলি মেলি মিংগি মাহাৰ আগত বহিল। মিংগি মাহাই সেই চুলিতাৰত হাত ফুলাবলৈ ধৰিলে। তাৰ পিছত ক'লে, বুকুৰ জীউ, গীতটো গা। পদুমীয়ে তেতিয়া বিংখন
টুং টুং টাং টাং টুং টুং টাং টাং কৰি বজাই নিজে মোহিত হৈ আৰু মিংগী মাহাক মোহিত কৰি মিঠা মাতেৰে গাবলৈ ধৰিলে। আহিলে বসন্ত সুমধুৰ ঋতু, জগত শীতল কৰি, জগত শীতল মলয় সমীৰে কৈক লাগিল গৈল হৰি। সুমধুৰ সুৰে পদুমীয়ে বিন বজাই বজাই এই নামটো গালে। মিংগী মাহাই ঢুলঢুলীয়া চকুৰে পদুমীলৈ চাবলৈ ধৰিলে। তাৰ পিছত ক'লে, বুকুৰ জীউ, তোক মই বৰ ভাল দেখোঁ, তোক মই বৰ ভাল পাওঁ। পদুমীয়ে ক'লে, মিংগী মাহা, ময়ো তোক ভাল পাওঁ। বাৰু মই তোক এটা বস্তু খোজোঁ, তই দিবিনে? কি বস্তু অ' পদুমী? মই আজি এবাৰ বন্দীবিলাকক চাওঁ বুলিলোঁ, তই মোক সিহঁতক চাবলৈ খন্তেক পৰ এৰি দে। বাৰু তোক যাবলৈ দিলোঁ, ময়ো সেই তিৰোতা দুজনী কেনে আছে চাই আহোঁ। বাৰু চাগৈ, কিন্তু তই সিহঁতলৈ মন নিদিবি দেই। বুকুৰ জীউ, তই কেতিয়াও মই তোক যে এলাগী কৰিম সেই বুলি নাভাবিবি। মুঠতে মই তাইহঁতে সৈতে ধেমালিহে কৰি আহিম। এই বুলি কৈ এই মিংগী মাহাই ঘৰৰ পৰা ওলাই পমিলা মনুমতীৰ ঘৰৰ ফাললৈ বাট ল'লে। পদুমীয়েও সি ওলাই যোৱাৰ পাছতে দিনতে আনি থোৱা নাৰিকল দুটা, টেঙা দুটা, কটাৰী এখানে সৈতে লৈ বন্দীঘৰৰ ফালে বাট ল'লে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।